আসসালামু আলাইকুম গাইজ। এই চাওক মই এটা চাটনি লৈ আহিছোঁ ৰেচিপি ভোলৰ। এয়া মই চকাত অলপ পুৰি ল'লোঁ। পুৰি লোৱাৰ পিছত এইটো অলপমান চাফা কৰি ল'ম। চাফা কৰি লোৱাৰ পিছত এই মই কেৰাহী এখন গেছত পাতি পেলাই অলপ তেল দি নহৰু আৰু জলকীয়াকেইটা অলপ ফ্ৰাই কৰি লৈছোঁ। এয়া দেখিছেনে, ফ্ৰাই কৰা হৈ গৈছে আৰু ফ্ৰাই কৰি লোৱাৰ পিছত মই এয়া পটাত লৈ লৈছোঁ। জলকীয়া, নিমখ আৰু নহৰুখিনি ভাজি লোৱাখিনি লৈ লৈছোঁ, অলপমান পেষ্ট কৰি লৈছোঁ। আপোনালোকে মিক্সিটো মাৰিব পাৰে আৰু এয়া ভোলটো লৈ পেলাই তাত মই পিচি লৈছোঁ। মিক্সিত পিচিলে কি হয় মানে সোৱাদটো নাহে আৰু পটাত পিচিলে বেছি সোৱাদ আহে। আৰু এয়া ভোলটো মোৰ অকণমান বুঢ়া আছিলে, আপোনালোকে কোমলে ল'ব। আৰু ভোলটো জালি ওলাইছে, সেইটো কাৰণে জালিটো মই অলপ পাছত মানে পেষ্টটো হৈ যোৱাৰ পাছত আৰু জালিটো মই ওলাই পেলাই দিম। এয়া দেখিছেনে, হ'বলৈ হৈছে আৰু বহুত টেষ্ট লাগে খাই এইটো চাটনিটো। হ'বলৈ হৈছে আৰু মই ভোলৰ সেই জালিটো পেলাই দিলোঁ। এয়া দেখিছেনে, হ'বলৈ হৈ গ'ল আৰু এয়া মই বাতি এটাত লৈ লৈছোঁ। এয়া দেখিছেনে, বহুত টেষ্টি লাগে। আপোনালোকে গৰম গৰম ভাতৰ লগত জুতি ল'ব, বহুত সোৱাদ লাগে। আৰু আজিলৈ আহিছোঁ।